আমি মানে এইটো আমার মহরম উৎসব বুলি কওঁ। আমার বিশ্বগুরু হজরত মোহাম্মদ সাল্লাল্লাহু সাল্লামের যি নাতি আছিল হুসেন আলী ইমাম হুসেন, এই মহরমৰ যিটো চান, এই চানৰ যিটো 10 তাৰিখ শুক্ৰবাৰ আছিল, শুক্ৰবাৰ দিনা তেখেতে যুদ্ধত মানে পৰাস্ত হৈছিল, তেখেত শ্বহীদ হৈছিল। সেই দিনটো আমি যি ইছলাম ধৰ্ম নীতি নিয়ম হিচাপে আমি সেই দিনটো পালন কৰি আছোঁ। যিদিনা চান উঠে তাৰ পিছদিনাৰ পৰা আমাৰ এইটো কাৰ্যসূচী মানে 10 দিন চলি থাকে। জাৰি গান গাইছোঁ। এইটো হ'ল আপোনাৰ বালিগিৰি মধ্যেশ্বৰ, বৰপেটা ডিষ্ট্ৰিক্ট। আমাৰ মহৰম উৎসৱ পালন কৰি আছোঁ। এইটো আমাৰ পৰম্পৰা ধৰ্ম, মুছলিম ধৰ্মৰ আমি এইটো পৰম্পৰা ধৰ্ম পালন কৰি আছোঁ। আজি মহৰমৰ 10 তাৰিখ, আজি আমি লাষ্ট মানে এই ধৰ্মটো পালন কৰি আছোঁ। এইটো আমাৰ গোৰা জাৰি গাই আছোঁ। আমাৰ ইমাম হাছান হুছেইনৰো উদ্দেশ্য কৰি মই কৰি আছোঁ। তাৰপিছত কিছু কাৰ্যসূচী আছে। এইফালে আমাৰ হয়তো অলপ চিনি মই বনাইছোঁ, চিনিবিলাক মানুহবিলাকে দিম বিতৰণ কৰা হ'ব।